চৰকাৰে ৰোপণ কৰিছে লক্ষ লক্ষ গছপুলি। হাজোত বিপৰীত ছবি একাংশ গছ কাটি তহিলং। এয়া আমাৰ অভিযোগ নহয়, হাজোৰ সচেতন মহলে আনিছে এই অভিযোগ। বন বিভাগ হাজোৰ প্ৰশাসনৰ কোপাঢিলা স্থিতিৰ সুযোগ লৈ এনেদৰে চলিছে বন ধ্বংস। উল্লেখযোগ্য যে হাজোৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় হাজো মডাৰ্ণ স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে গছ কটাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কাৰ আশীৰ্বাদত হাজোৰ চৰকাৰী ভূমিত থকা গছ কাটি এনেকুৱা অনুষ্ঠানে সাহস পালে, তাক লৈ প্ৰশ্নৰ উদয় হৈছে। হয়, এইটো মানে খুব দুৰ্ভাগ্যজনক ঘটনা। যি সময়ত অসম চৰকাৰে গছপুলি বা প্ৰাকৃতিক মানে এখন সৌন্দৰ্য কৰাৰ কাৰণে, গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে চৰকাৰে লক্ষ লক্ষ টকা খৰচ কৰি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে গছপুলি ৰোপণ কৰে, সেই সময়ত এখন ব্যক্তিগত শিক্ষানুষ্ঠানে কেনেকৈ এই গছ মানে ইমান পুৰণা গছ, আমাৰ জন্মলগ্নৰ পৰা এই গছবিলাক আছিল, কেনেকৈ কাটিলে, এইটো মানে খুব মানে ৰহস্যজনক কথা। মই কালি বন বিভাগত মই ইয়াৰ ৰাইজৰ কথা মতে শুনা মতে ইয়াৰ মানে মডাৰ্ণ স্কুলৰ সভাপতিজনে কাটিবলৈ নিৰ্দেশ দিয়া বুলি কৈছে, আৰু লগত মানে তেওঁলোকৰ হেৰি থকা বুলি কৈছে, মানে পাৰ্মিশ্যন। কিন্তু ইয়াত ওচৰত থকা মানুহজনৰ হাতত পাৰ্মিশ্যন নাই, এইটো মানে দুৰ্ভাগ্যজনক কথা। নাজানো, ইয়াত মানে কথা বতন চলি আছে। কোনোবা বোলে কি মানে চক্ৰ বিষয়া বাইদেউ নে কোনোবাই কাটিব দিছে, ইয়াত বোলে পাৰ্কিং হ'ব। এখন প্ৰাইভেট স্কুলে চৰকাৰী মাটি কেনেকৈ দখল কৰিব? আৰু আপোনালোকে সিফালে গ'লে গম পাব, চৰকাৰী ভূমি মোটামুটি 2 বিঘামান তেওঁলোকে মানে দখল কৰি থৈছে। নাজানো, মানে কৈছে যে তেওঁলোকক বোলে কোনোবাই পাৰ্মিশ্যন দিছে, মানে কোনে পাৰ্মিশ্যন দিছে এইটো নাজানো। তেওঁলোকে আপোনালোকে দেখাই পাব, পানীত মাল তেওঁলোকে বাঁহ মাৰি দিছে। মানে বনামালিয়ে আছে, সি বোলে ইয়াতে থাকে মৰ্দান স্কুলৰ সভাপতি। তেওঁ কাটছে, তেওঁ বোলে পাৰ্মিশ্যন আনছি গাছ কটা আৰু ঘৰ ভাঙা। ঘৰটোও ভাঙব, 2টা ঘৰ ভাঙি পাৰ্কিং বনাব, বিল্ডিং বনাব, সেইখিনি শুনা পাইছোঁ। আৰু গাছকেইডাল এতিয়া কাটা দায়িত্ব মানে মৰ্দান স্কুলৰ পৰা কাটি গাছটো লৈ গৈছে, পাৰ্মিশ্যন আছে বুলি কৈছে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।